নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। সকলোৰে ভিডিঅ'বোৰ ভালদৰে চাব পৰা নাই, কাৰণ মোৰ ছোৱালীজনী নাৰ্ছিং হোমত ভৰ্তি হৈ আছিলে। সেয়ে এয়া চাওকচোন, মই বনাইছোঁ চুজিৰে হালোৱা, আৰু ইফালে ইমানবোৰ পৰঠা। সেয়া আচলতে আমাৰ ওচৰতে মানুহ এঘৰ ঢুকাইছে, তেওঁলোকক অকণমান চাহ দিওঁ বুলি ভাবি এনেদৰে এয়া পৰঠা আৰু এয়া চুজিৰে হালোৱা বনাইছোঁ। তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ আৰু অকণমান কথাও পাতোঁ, যিহেতুকে সকলোৰে ভিডিঅ'বোৰ ভালদৰে চাব পৰা নাই, কাৰণ আমি এইবাৰ ঈদো কৰা হোৱা নাই। কাৰণ ঈদ হৈছিলে সোমবাৰে, আৰু আমি শনিবাৰে ৰাতিহে নাৰ্ছিং হোমৰ পৰা আহিছিলোঁ। বাৰু যি কি নহওক, সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে মোক মৰম চেনেহ দি পেলাই সঁহাৰি জনাইছে তথা উৎসাহিত কৰিছে। আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া এইখিনি মই এতিয়া ৰেডি কৰিছোঁ, তেওঁলোকৰ ঘৰলৈ লৈ যাম অলপ চাহৰে সৈতে। তাকে ভাবিলোঁ বিশেষ ভিডিঅ' কৰা হোৱা নাই, এনেদৰে এইখিনিকে অকণমান ভিডিঅ' কৰোঁ। সুস্থ হৈছে বাৰু তাই। আজি 8 দিন হ'ল অপাৰেশ্যন কৰা, সুস্থ হৈছে। অকণমান চিলাইটো কাটিব আছে, তাৰপিছত এয়াই আৰু মই যিহেতুকে সকলো সময়তে কেমেৰাটো তুলি ল'বলৈ অকণমান অসুবিধা পাওঁ, সেই নাৰ্ছিং হোমৰ ভিডিঅ' বা কিবা এইবোৰ আগবঢ়োৱা নাই। বা সেয়া আপোনালোকৰ সৈতে এনেদৰে শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক এটা দিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে আশা কৰোঁ ছাবস্ক্ৰাইব কৰিব। সকলোকে পুনৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। সকলো ভালে কুশলে থাকিব।